আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি ৭৯ নম্বৰ সূৰা আন নাজিয়াত, অৰ্থ প্ৰচেষ্টাকাৰী। মক্কাত অৱতীৰ্ণ, মুঠ আয়াত ৪৬, মুঠ ৰুকু ২। এইটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আল্লাহ কি কৈ আছে জানিব পাৰিব। ১ নম্বৰ, সেই ফিৰিষ্টাসকলৰ শপত যিসকলে ডুব মাৰি টানে। ২ নম্বৰ, আৰু আলফুলকৈ উলিয়াই নিয়ে। ৩ নম্বৰ, আৰু যিসকলে বিশ্ব ব্ৰহ্মাণ্ডত তীব্ৰ গতিত সাঁতুৰি ফুৰে। ৪ নম্বৰ, আল্লাহৰ আদেশ পালনত তৎপৰ হৈ ক্ষিপ্ৰতাৰে আগবাঢ়ি যায়। ৫ নম্বৰ, আৰু আল্লাহৰ বিধান অনুযায়ী যাৱতীয় কাম কাজ পৰিচালনা কৰে। ৬ নম্বৰ, এনে এটা দিন আহিব যিদিনা এটা ভীষণ কম্পন হ'ব। ৭ নম্বৰ, ইয়াৰ পিছতে আৰু এটা কম্পন হ'ব। ৮ নম্বৰ, সেইদিনা কিছুমান অন্তৰ ভয়ত কঁপি থাকিব। ৯ নম্বৰ, সিহঁতৰ দৃষ্টি ভীত আৰু আতংকিত হ'ব। ১০ নম্বৰ, সিহঁতে কয়, সঁচাকৈয়ে আমাক উভতাই লৈ যোৱা হ'ব নেকি? ১১ নম্বৰ, আমি যেতিয়া গেলি পচি ক্ষয় হৈ হাড়ত পৰিণত হ'ম তেতিয়াও? ১২ নম্বৰ, সিহঁতে কয়, তেতিয়াহ'লে এই প্ৰত্যাৱৰ্তন আমাৰ বাবে বৰ ক্ষতিকৰ হ'ব। ১৩ নম্বৰ, প্ৰকৃততে ই হ'ব এটা ভীষণ ধমকনি। ১৪ নম্বৰ, আৰু লগে লগে সিহঁত এখন খোলা সমভূমিত উপস্থিত হ'ব। ১৫ নম্বৰ, মুছাৰ কাহিনীৰ বাতৰিটো তুমি পাইছানে? ১৬ নম্বৰ, যেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক পবিত্ৰ তোৱা উপত্যকাত সম্বোধন কৰি কৈছিল। ১৭ নম্বৰ, ফিৰাউনৰ ওচৰলৈ যোৱা, সি সীমা চেৰাই গৈছে। ১৮ নম্বৰ, আৰু তাক সোধাগৈ, তুমি পবিত্ৰতা অৱলম্বন কৰিবলৈ প্ৰস্তুত নে? ১৯, আৰু মই তোমাক তোমালোকৰ প্ৰভুৰ পিনে পথ দেখুৱামনে, যাতে তোমাৰ অন্তৰত তেওঁৰ প্ৰতি ভয়ৰ উদ্ৰেক হয়। ২০ নম্বৰ, তাৰ পিছত মুছাই ফিৰাউনৰ ওচৰলৈ গৈ তাক অতি ডাঙৰ নিদৰ্শন দেখুৱালে। ২১ নম্বৰ, কিন্তু সি অস্বীকাৰ কৰিলে আৰু নামানিলে। ২২ নম্বৰ, তাৰ পিছত সি তেওঁৰ বিৰুদ্ধে কৌশল খটাবলৈ চেষ্টা কৰিবৰ বাবে পিছ হুহুকিল। ২৩ নম্বৰ, সি মানুহবিলাকক সমবেত কৰি সম্বোধন কৰি ২৪ নম্বৰ ক'লে, ময়ে তোমালোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰভু। ২৫ নম্বৰ, শেষত আল্লাহে তাক ইহকাল আৰু পৰকালৰ দৃষ্টান্তস্বৰূপ শাস্তি বিহিলে। ২৬ নম্বৰ, যি ভয় কৰে তেওঁৰ বাবে নিশ্চয় ইয়াত ডাঙৰ শিক্ষা নিহিত আছে। ৰুকু ২। ২৭ নম্বৰ, তোমালোকক সৃষ্টি কৰাটো জটিল নে আকাশ সৃষ্টি কৰাটো জটিল? আল্লাহে ইয়াক নিৰ্মাণ কৰিছে। ২৮ নম্বৰ, ইয়াৰ ছালখন ওখকৈ সাজিলে আৰু তাৰ ভাৰসাম্য স্থাপন কৰিলে। ২৯ নম্বৰ, আৰু ৰাতিক আন্ধাৰ কৰিলে, দিনক প্ৰতিভাত কৰিলে। ৩০ নম্বৰ, ইয়াৰ পিছত তেওঁ পৃথিৱীখন প্ৰসাৰিত কৰিলে। ৩১ নম্বৰ, তাৰ পৰা পানী উলিয়াইছে আৰু তাত চাৰণভূমি কৰিলে। ৩২ নম্বৰ, আৰু তাত পাহাৰবোৰ দৃঢ়তাৰে স্থাপন কৰি দিলে। ৩৩ নম্বৰ, জীৱিকাৰ সামগ্ৰীৰূপে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে। ৩৪ নম্বৰ, যিদিনা সৰ্বনাশী দুৰ্ঘটনাটো সংঘটিত হ'ব। ৩৫ নম্বৰ, সেইদিনা মানুহৰ নিজৰ কৃতকৰ্মবোৰ মনত পৰিব। ৩৬ নম্বৰ, আৰু দৃষ্টিমানসকলৰ সন্মুখত নৰক উন্মুক্ত কৰি ৰখা হ'ব। ৩৭ নম্বৰ, যি সীমা লংঘন কৰিছিল
38 নম্বৰ, আৰু পাৰ্থিৱ জীৱনক অধিক গুৰুত্ব দিছিল। 39, জাহান্নামেই হ'ব তাৰ বাসস্থান। আস্তাগফিৰুল্লাহ। 40 নম্বৰ, যে নিজ আল্লাহৰ দৰবাৰত থিয় হ'বলৈ মনত ভয় ৰাখিছিল আৰু সেইবাবে নিজক কুকামনা বাসনাৰ পৰা বিৰত ৰাখিছিল। 41, জান্নাতেই হ'ব তেওঁৰ বাসস্থল। আলহামদুলিল্লাহ। 42 নম্বৰ, সিহঁতে তোমাক কিয়ামতৰ বিষয়ে সোধে, সেইটোনো বাৰু কেতিয়া আহিব? 43 নম্বৰ, সেইটো কোৱা জানো তোমাৰ কাম? 44 নম্বৰ, ইয়াৰ চূড়ান্ত জ্ঞান আল্লাহৰহে আছে। 45 নম্বৰ, প্ৰকৃততে তুমি মাথোন সেইসকলৰ বাবেহে সতৰ্ককাৰী যিসকলে সেই দিনটোলৈ ভয় ৰাখে। 46 নম্বৰ, যেতিয়া সিহঁতে সেই দিনটোৰ সন্মুখীন হ'ব, তেতিয়া সিহঁতৰ এনে ধাৰণা হ'ব যে পৃথিৱীত বা মৃত অৱস্থাত এটি সন্ধিয়া বা এটি প্ৰভাততকৈ সিহঁতে বেছি সময় থকা নাছিল। সমাপ্ত।